পানেৰী বিধানসভা সমষ্টিত যি আমি বহুমুখী আঁচনি পাবৰ কাৰণে সক্ষম হৈছোঁ, তেখেতক আমি আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। আৰু তাৰ লগে লগে আমি অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক পানেৰী সমষ্টিবাসীলৈ আগবঢ়োৱা অৱদানৰ বাবে আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আজিৰ এই সভাত মুখ্যমন্ত্ৰী মহোদয়ক সংগ দিছে বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া আৰু আমাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী মহোদয় জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া সহযোগ কৰিছে। অঞ্চলে আহি আছে, কিন্তু ইয়াৰ আগে আগে টংলাৰ উন্নয়নৰ বাবে আজি অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ প্ৰচেষ্টাত কেইবাখনো আঁচনিৰ কাম আৰম্ভ হ'ল আৰু মই আশা কৰিছোঁ যে অনাগত দিনত এই আঁচনিবিলাকৰ সফল ৰূপায়ণে টংলাৰ ৰাইজৰ বহু সমস্যা সমাধান কৰিব। বিশেষকৈ পানী যোগান আঁচনি আৰু 100খন বিচনাযুক্ত চিকিৎসালয়ে টংলাৰ বহুদিনীয়া সমস্যাসমূহ পূৰণ কৰিব। ইয়াৰ উপৰিও আজি টংলাৰ ৰাস্তা ঘাট নলা নৰ্দমা নিৰ্মাণৰ বাবে মই আৰু 25 কোটি টকা ঘোষণা কৰিছোঁ। টংলা কলেজৰ অডিটৰিয়ামৰ বাবেও 10 কোটি টকা ঘোষণা কৰিছোঁ। মই ভাবোঁ যে এই পুৰণা নগৰখন লাহে লাহে ঠন ধৰি উঠিব। ইয়াত বহুত স্কোপ আছে আৰু আজি কেবিনেটত আমি সেই বিষয়ে গধূলি কথা আপোনালোকে এখন কাগজত লিখি দিয়ক, মই চাই লম। মই মোৰ মনত নাথাকিব, এখন কাগজত পানীত আহি লিখি দিব কি কি লাগে। স্যার, এটা অভিযোগ আছে আপুনি আজি ইমান ধুনীয়া এটা প্ৰগ্ৰেম কৰিছে, জিলা প্ৰশাসনে যিটো যোগাযোগ আমাৰ লগত কৰিব লাগে সাংবাদিকখিনিৰ লগত, উপায়ুক্তগৰাকী কেনাৰামৰ হত্যাকাণ্ড কেনাই লাগিল আৰু এইটো ঠিক একে অৱস্থা হৈছে। উপায়ুক্তগৰাকী মানে কি সহযোগিতা কৰা নাই? স্যাৰ, এই প্ৰগ্ৰেমটো যে হ'ব, ৰোড মেপ হওক, আপুনি ক'ত থাকিব, কি আহিব, ঠিক আছে, কোনো ধৰণৰ কৰস্পেণ্ডেন্স মই এবাৰ কথা পাতি ল'ম। হ'ব। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছো। আমাৰ মাহঁতক ক'ত আছে? এফালে দি দিয়া। নাই নাই, তোমালোকে মাজনী দিয়া। ধন্যবাদ। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিলে। এতিয়া জাতীয় সংগীত। Viva
ভাঙিব খুজিছে নেকি আহি যাওক ভাঙি দিয়ক এই ৰছীডাল একো কথা নাই আহক আহক এই পুলিচ গুচ আহিবা আহিবা অঁ একেলগে আহি যাওক কথা নাই একদম অঁ পুলিচবিলাক ইমান কষ্ট কিয় কৰিব লাগে খালি বহা মানুহখিনিক দিগদাৰী নকৰিবি হ'ব মই আপোনালোকক দুটা বিষয়ৰ ওপৰত অলপমান কম এটা হ'ল টংলাৰ কাৰণে আমি কি কৰিব বিচাৰিছোঁ আপোনালোকৰ মনত আছে ইলেকশ্যনৰ আগতে ইয়াতে ময়ো পদযাত্ৰা কৰিছিলোঁ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক আপোনালোকে ইমান ভোটত জিকাই পঠাইছিলে এতিয়া আকৌ লোকসভা আহিছে আকৌ ভোট দিব লাগিব সেইকাৰণে আপোনালোকক আমি টংলাৰ কাৰণে কি কৰিব খুজিছোঁ তাৰ ওপৰত অলপমান কম তাৰ লগে লগে অসমৰ কাৰণে বিশেষকৈ দুখীয়া মানুহৰ কাৰণে আমাৰ বাজেটত অলপতে ঘোষণা কৰা আঁচনি কেইখনমানৰ বিষয়ে মই আপোনালোকক অকণমান সময় ক'ব খুজিছোঁ শ্ৰদ্ধা ৰাইজ মই যেতিয়া টংলাত আহিছিলোঁ টংলা ৰাইজৰ আটাইতকৈ ডাঙৰ অসুবিধা আছিলে বিশুদ্ধ খোৱা পানী আজি আমাৰ মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াৰ প্ৰচেষ্টাত আৰু আপোনালোকৰ মৰমৰ বিধায়ক আমাৰ সকলোৰে সন্মানৰ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ প্ৰচেষ্টাত আমি টংলাত এটা নতুন পানী যোগান প্ৰকল্পৰ কাম হাতত লৈছোঁ এই পানী যোগান আঁচনিত 35 crores rupees 35 কোটি টকা আমি খৰচ কৰিম আৰু মই আশা কৰিছোঁ যে আমাৰ 1 2 3 4 এই গোটেইকেইটা টংলা চহৰৰ আমি গোটেইকেইটা ৱাৰ্ডক সামৰি আপোনালোকক পানী দিয়াৰ আমি ব্যৱস্থা কৰিম আমাৰ এই আঁচনিটো যেতিয়া খুব ভাল কৰি হৈ যাব এই আঁচনিটোৰ জৰিয়তে টংলা টাউনৰ সকলো পৰিয়ালকে আমি পানী দিব পাৰিম বিশুদ্ধ খোৱা পানী দিব পাৰিম মই মাজে মাজে খবৰ লৈ থাকিম আঁচনিটো যাতে ভাল কৰি হৈ যায় মন্ত্ৰী অশোক সিংঘাল মাজে মাজে ইয়াত আহি থাকিব আঁচনিটোৰ কাৰণে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া আছে আপোনালোকক আমি খুব সোনকালে এটা সুন্দৰ পানী যোগান আঁচনি আমি আপোনালোকক উপহাৰ দিম শ্ৰদ্ধা ৰাইজ আমাৰ টংলা হায়াৰ ছেকেণ্ডেৰী স্কুল এখন ঐতিহ্যমণ্ডিত স্কুল এই স্কুলখনৰ বিল্ডিংটো আমি নতুনকৈ বনাব খুজিছোঁ ইয়াতে স্মাৰ্ট ক্লাছৰুম থাকিব সকলো সুবিধা থাকিব আমি 8 কোটি টকা দি টংলা হায়াৰ ছেকেণ্ডেৰী স্কুলৰ বিল্ডিংটো আমি কমপ্লিট নতুন কৰি আপোনালোকক বনাই দিম ইতিমধ্যে এই আঁচনিখন মঞ্জুৰ হৈছে শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে 2 মাহৰ ভিতৰত টেণ্ডাৰ হ'ব আৰু আমি ধুনীয়া স্কুল এখন আপোনালোকক আমি বনাই দিম ননৈ নদীৰ জালিমুখ বান্ধৰো আমি প্ৰায় 16 কোটি টকা খৰচ কৰি আমি পুনৰ নিৰ্মাণ কৰিম যাতে আপোনালোকৰ বানপানীৰ সময়ত ক্ষতি নহয় টংলা চহৰত আজি আমি এটা ডাঙৰ কাম কৰিব খুজিছোঁ 1987 চনতে টংলাত হস্পিটাল স্থাপন হৈছিল তাৰ পিছত হস্পিটালখন উন্নত হোৱা নাছিল আজি আমি ইয়াতে সিদ্ধান্ত লৈছোঁ যে টংলাৰ হস্পিটালখনক আমি 100 বেডেড হস্পিটাল হিচাপে আমি উন্নত কৰিম আপোনালোকে সহযোগিতা কৰিব আমি 2025 চনৰ ভিতৰত এই বিল্ডিং আমি নিৰ্মাণ কৰিম ডক্টৰ নাৰ্ছ সকলো আমি নিযুক্তি কৰিম আৰু টংলা ৰাইজক আমি 100 বেডেড হস্পিটাল এখন আমি উপহাৰ দিম এই বিষয়ে মই আপোনালোকক আজিয়ে জনালোঁ আৰু আপোনালোকে খুব ভাল ৰিজাল্ট পাব ইয়াৰ লগত মই আৰু দুটা আঁচনি
টংলাৰ কাৰণে দিব খুজিছোঁ। আমাৰ টংলা কলেজত আৰ্ট ছায়েন্স আৰু কমাৰ্চ তিনিওটা ষ্ট্ৰীম আছে। কলেজত ভাল এটা অডিটৰিয়াম নাই। কলেজত এটা ভাল অডিটৰিয়াম বনাবৰ কাৰণে আজিৰ সভাত মই 10 কোটি টকা ঘোষণা কৰিছোঁ। বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই ভাল এজন আৰ্কিটেক্ট আনিব, নাৰিকল ভাঙিব, 2 মাহৰ ভিতৰত মই পইচা দি দিম। 18 মাহৰ ভিতৰত ভাল অডিটৰিয়াম হ'ব লাগিব। লাগিবনে নাই? মই আজিয়ে আমাৰ অধ্যক্ষ মহোদয়ক দায়িত্ব দি থৈ গ'লোঁ। আমাৰ টংলা টাউনত ৰাস্তা ঘাট নলা নৰ্দমা আৰু ভাল কৰি বনোৱাৰ প্ৰয়োজনীয়তা আছে। টংলা ৰাস্তা ঘাট ড্ৰেইনৰ কাৰণে আজি মই PWD ডিপাৰ্টমেণ্টৰ পৰা 25 কোটি টকা আজি আকৌ ঘোষণা কৰিছোঁ। যি আঁচনি চলি আছে তাৰ অতিৰিক্ত কৰি টংলা টাউনখন সুন্দৰ কৰি বনাবৰ কাৰণে মই 25 কোটি টকা অসম চৰকাৰৰ হৈ আজিৰ সভাত মই ঘোষণা কৰিছোঁ। শ্ৰদ্ধা ৰাইজ, ইয়াৰ পিছত আমি ভেৰগাঁৱত যাম, ডিমাকুছিত যাম। পানেৰী সমষ্টিৰ কাৰণে আজি আমাৰ বহুত কৰিবলগীয়া কাম আছে। ভেৰগাঁৱৰ কথাখিনি ভেৰগাঁৱত ক'ম, ডিমাকুছিৰ কথাখিনি ডিমাকুছিত ক'ম। এনেকৈ আজি আমি দিনটো আমাৰ সকলো মন্ত্ৰীক লৈ আজি আমি পানেৰী সমষ্টিতে থাকিম আৰু ৰাতিও পানেৰীতে থাকিম। কালিহে যাম, ৰাতি ঠিকছে খাই গৈ যাম আৰু যোনে যেনেকৈ খোৱা হ'ব। এতিয়া আমাৰ স্পিকাৰে কিমান ভাল কৰি খুৱাই জানো, এইটো তেওঁৰ ওপৰতে পৰিব, হয়নে নহয়? তথাপিতো আমি কিন্তু গোটেইবোৰ আজি খাম বুলি আহিছোঁ, হ'বতো? এতিয়া মই আপোনালোকক কেইটামান অকণমান বেলেগ কথা ক'ব। ইমান দিনে আমি গ্ৰুপত টকা দিছিলোঁ, হয়নে? বেংকে গ্ৰুপত টকা দিয়ে, একাউণ্টতো গ্ৰুপত টকা আহে। এইবাৰ আমি কি কৰিছোঁ যে যিমান আত্মসহায়ক গোটৰ মেম্বাৰ আছে আমি বিচাৰিছোঁ যে সকলোৱে ঘৰতো এটা গাইগুটীয়া ব্যৱসায় আৰম্ভ কৰক। গ্ৰুপটো থাকিব আৰু নিজাকৈ ঘৰত আপোনালোকে ব্যৱসায় আৰম্ভ কৰিব পাৰিব। এতিয়া কি ব্যৱসায় কৰিব আমি নাজানো, কিন্তু আমি আপোনালোকক শিকাম যে কি ব্যৱসায় কৰিলে আপোনালোকৰ লাভ হ'ব। এইবাৰ আমি গ্ৰুপৰ একাউণ্টৰ লগে লগে ব্যক্তিগত একাউণ্ট খুলিম। প্ৰথমতে আমি আপোনালোকক ব্যক্তিগত একাউণ্টত 1000 টকা দিম প্ৰশিক্ষণৰ কাৰণে। তাৰ পিছত গ্ৰুপৰ সকলো মেম্বাৰৰ বেংক একাউণ্টত গাইগুটীয়া কৰি আমি 10,000 টকাকৈ আপোনালোকৰ বেংক একাউণ্টত আমি সোমাই দিম। বুজি পালেনে নাই? তাৰমানে 10 জনী সদস্য থাকে, 1 লাখ টকা যাব, কিন্তু গ্ৰুপৰ একাউণ্টত নাযাব, ব্যক্তিগত একাউণ্টত যাব। ঘৰে ঘৰে আপোনালোকৰ 10,000 টকাকৈ যাব। ইয়াৰ ফলত আপোনালোকে ঘৰত মহিলাসকলে নিজাকৈ এটা ব্যৱসায় কৰিব পাৰিব আৰু গ্ৰুপৰ কামো আপোনালোকে কৰি থাকিব পাৰিব। আজি আমাৰ অসমত 3 লাখ আত্মসহায়ক গ্ৰুপ আছে। প্ৰত্যেক গ্ৰুপতে 10 গৰাকীকৈ মহিলা আছে। তাৰমানে 30 লাখ মহিলা আৰু 30 লাখ মহিলাক 10,000কৈ টকা দিলে আমি 3,000 কোটি টকা আমাৰ মহিলাসকলক আমি দিব লাগিব। এই বছৰ আমি মাইক্ৰ' ফাইনেন্সৰ পুৰণা লোনবিলাকো ঘূৰাই দিম আৰু আপোনালোকক NOC চাৰ্টিফিকেট আপোনালোকৰ ঘৰে ঘৰে আমি বিতৰণ কৰাৰ ব্যৱস্থা কৰিম। ইয়াৰ লগে লগে এইবাৰ আমাৰ চৰকাৰে কি সিদ্ধান্ত লৈছে যে 1 লাখ চৰকাৰী চাকৰিটো আমি দিমেই, তাৰ উপৰিও আমাৰ 2 লাখ ডেকা ল'ৰাক এইবাৰ আমি বেংকৰ পৰা গেৰেণ্টি নোহোৱা কৰি 2 লাখ টকাকৈ আমি সহায় কৰিব খুজিছোঁ, যাতে তেওঁলোকে নিজাকৈ ব্যৱসায় বাণিজ্য কৰিব পাৰে। প্ৰথমতে 1 লাখ টকা পাব, তাৰ পিছত 50,000 টকা পাব, তাৰ পিছত 50,000 টকা পাব। 2 লাখ টকাৰ ওপৰত যদি বেংকৰ পৰা কিবা বেছিকৈ আনিব পাৰে আমাৰ আপত্তি নাই, কিন্তু আমি বেংকৰ লগত কথা নপতাকৈ ডাইৰেক্টলি 2 লাখ ল'ৰা ছোৱালীৰ বেংক একাউণ্টত আমি
এই টকা দিম যাতে সকলোৱে কিবা নহয় কিবা ব্যৱসায় কৰি থাকিব পাৰে। তাৰ উপৰিও আমাৰ চৰকাৰী চাকৰি আমি যি 1 লাখ চাকৰি দিম বুলি কৈছিলোঁ, অহা মে' মাহত এই চাকৰি দিয়াৰ প্ৰক্ৰিয়া আমি শেষ কৰিম আৰু তাৰ পিছত আমি 1 লাখতকৈ ওপৰত গৈ আৰু নতুন নতুন আমি চাকৰি ল'ৰা ছোৱালীৰ কাৰণে বিজ্ঞাপন দিয়াৰ আমি ব্যৱস্থা কৰিম। শ্ৰদ্ধা ৰাইজ, আমি হায়াৰ ছেকেণ্ডাৰীৰ ছোৱালীসকলক স্কুটি দিছিলোঁ। এইবাৰৰ পৰা আমি ক্লাছ 9ত পঢ়া ল'ৰা ছোৱালী দুইটাকে আমি চাইকেল দিয়াৰ ব্যৱস্থা কৰিম। আমাৰ বিনামূলীয়া বহুত কেইখন ছাত্ৰ ছাত্ৰীৰ কাৰণে আমি আঁচনি কৰিছোঁ। হোষ্টেলত থাকিলে হোষ্টেলৰ মেছ ডিউজৰ সহায়, কিতাপ কিনাৰ কাৰণে হায়াৰ ছেকেণ্ডেৰীৰ পৰা ডিগ্ৰী ল'ৰা ছোৱালীক আমি পইচা দিছোঁ। আৰু যেতিয়া ছোৱালীসকল পষ্ট গ্ৰেজুৱেটত পঢ়ে তেওঁলোকক আমি মাহত 1000কৈ টকা দিছোঁ যাতে কলেজৰ পৰা ঘৰত অহা যোৱা কৰিব পাৰে। তাৰ লগে লগে এইবাৰ আমাৰ টংলা কলেজতে বিনামূলীয়া এডমিশ্যন দিয়াৰ কাৰণে চৰকাৰে টংলা কলেজক আমি 2 কোটি টকা ঘূৰাই দিছোঁ যাতে ল'ৰা ছোৱালীৰ ফিজৰ খৰচটো চৰকাৰৰ হাতেদি আমি পৰিচালনা কৰিব পাৰোঁ। শ্ৰদ্ধা ৰাইজ, আজি আমাৰ গোটেই অসমখনত এফালে আমাৰ সমষ্টিৰ কাম হৈছে আৰু এফালে আমাৰ অসমখনত উন্নয়ন আৰু বিকাশৰ এক নতুন দিগন্ত ৰচনা হৈছে। মই আপোনালোকক অনুৰোধ কৰিম, আপোনালোকে সকলোৱে আমাৰ চৰকাৰখনক সহায় কৰি থাকিব যাতে আমি এনেদৰে আপোনালোকৰ কাৰণে নতুন নতুন আঁচনি আনি আমি ৰাইজৰ সহায় কৰি থাকিব পাৰোঁ। শ্ৰদ্ধা ৰাইজ, আজি আমাৰ ইয়াতে টংলাত আমি আছোঁ, আমি বিটিআৰত আছোঁ। আজি আপোনালোকে দেখা পায় যে বিটিআৰৰ আগৰ কি পৰিৱেশ আছিল, আজি আমাৰ বিটিআৰৰ পৰিৱেশ কিমান পৰিৱৰ্তন হৈছে। বঙালী ভাষীয়ে হওক, অসমীয়া ভাষীয়ে হওক, বড়ো ভাষীয়ে হওক, ৰাভা হওক, শৰণীয়া হওক, কোচ ৰাজবংশী হওক, আজি আমাৰ সকলোৰে মাজত একতা আৰু সমন্বয়ৰ এটা নতুন পৰিৱেশ সৃষ্টি হৈছে। আইন শৃংখলাৰ পৰিৱেশ আগতকৈ ভাল হৈছে। সময়ৰ লগে লগে আৰু আমি শান্তি আৰু নিৰাপত্তাৰ এটা সুন্দৰ পৰিৱেশ এটা আমি আগলৈ গৈও আমি নিৰ্মাণ কৰি গৈ থাকিব পাৰিম। মই আপোনালোকক আজি পুনৰ এবাৰ শুভেচ্ছা জনাইছোঁ, অভিনন্দন জনাইছোঁ যে ইমান পুৰণা টাউন এখন আগত কোনো চৰকাৰে এই টাউনখনৰ কাৰণে চোৱা নাছিল। আজি বিশ্বজিৎ দৈমাৰী বিধায়ক হোৱাৰ পিছত, অধ্যক্ষ হোৱাৰ পিছত টংলা টাউনখনৰ উন্নয়নৰ কাৰণে গুৰুত্ব দিছে আৰু মই ভাবোঁ যে নতুন নতুন আঁচনিৰে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ এই টংলা টাউনখন জীৱন্ত হৈ পৰিব, প্ৰাণৱন্ত হৈ পৰিব আৰু আন চহৰৰ দৰে এই টাউনখনো বিকাশৰ গতিত আগবাঢ়িব। পুনৰ এবাৰ আজি আপোনালোক আহি আমাৰ এই সভাত যোগদান কৰাৰ বাবে মই ধন্যবাদ জনালোঁ। অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া, সাংসদ দিলীপ শইকীয়া আৰু প্ৰমোদ বড়ো ডাঙৰীয়াক ইমানবিলাক উন্নয়নমূলক আঁচনি হাতত লোৱাৰ বাবে পুনৰ এবাৰ ধন্যবাদ জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। ধন্যবাদ।
ইয়াত পাইছিলোঁ ওলাওঁতে